বিজনীত কমতাপুৰ ৰাজ্যৰ দাবীত কমিটিৰ সংবাদমেল বিজনীৰ বুঢ়ী ঠাকুৰাণী থানৰ সভাকক্ষত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কমতাপুৰ ৰাজ্যৰ দাবীত কমিটিৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাৰ অন্তত চিৰাং জিলা কমিটিৰ সভাপতি চয়ন কুমাৰ সিংহই সংবাদমেল সম্বোধন কৰে। KLOৰ দুইটা গোটৰ লগত ভাৰত চৰকাৰৰ শান্তি চুক্তি আলোচনা লেহেমীয়া কৰাৰ অভিযোগ কমতাপুৰ ৰাজ্যৰ দাবী কমিটিৰ চিৰাং জিলাৰ সভাপতি চয়ন কুমাৰ সিংহৰ। তেওঁ কয় যে KLOৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু আনটো গোটৰ অধ্যক্ষ DL কোচক ভাৰত চৰকাৰে শান্তি আলোচনাৰ বাবে আমন্ত্ৰণ কৰি আনি শান্তি চুক্তি নকৰিলে। দুইটা গোটৰ সদস্যৰ লগত ভাৰত চৰকাৰৰ যি শান্তি চুক্তি কৰিব লাগিছিল কিন্তু নকৰিলে সেই সমস্যা হৈ ৰ'ল। সেয়েহে কমতাপুৰ ৰাজ্যৰ দাবীত কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে অহা 21 জুলাই তাৰিখে গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসম পশ্চিম বংগ আৰু বিহাৰ তিনিওখন ৰাজ্যৰ পৰা প্ৰায় 5,000 প্ৰতিবাদকাৰী আহি গুৱাহাটীত প্ৰতিবাদ কৰিব। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। আনহাতে মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। ইয়াৰ পাছতো যদি কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন কোচ ৰাজবংশীৰ সমস্যা সমাধান নকৰে অনাগত দিনত গণতান্ত্ৰিক আন্দোলনেই নহয় ভোটৰ জৰিয়তেও বিজেপি চৰকাৰক দেখুৱাই দিয়া হ'ব যে KLOৰ লগত শান্তি চুক্তি লেহেমীয়া কৰিব কিমান ভয়াৱহ হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আমাৰ চিৰাং জিলা KSDCৰ প্ৰথম বাৰ্ষিকী অধিৱেশন আছিল আৰু এই সভাখনৰ উদ্দেশ্য এটাই যে প্ৰায় 2 বছৰ অতিক্ৰম হ'ল KLOৰ চেয়াৰমেন আৰু KLO-KNৰ চেয়াৰমেন ক্ৰমে জীৱন সিংহ কোচ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনি 7 দফীয়া যি শান্তি আলোচনা এই আলোচনা কিন্তু সম্পূৰ্ণ কৰিলে। কিন্তু আজি দুখ আৰু পৰিতাপৰ বিষয় যে এই দুটা গোটৰে সদস্যসকলৰ লগত বা চেয়াৰমেনৰ লগত একেলগে ভাৰত চৰকাৰে যি শান্তি চুক্তি এই শান্তি চুক্তি কৰি যি সমস্যাটো সমাধান কৰিব লাগিছিল সেই সমস্যাটো কিন্তু আজিৰ দিনত সমস্যা হৈ ৰ'ল। সেই হেতুকে আমি কেন্দ্ৰীয় KSDCৰ নেতৃত্বত আৰু কেন্দ্ৰীয় KSDCৰ নেতৃত্বই যি কাৰ্যসূচী ৰূপায়ণ কৰিছে অহা 21 তাৰিখে যিহেতু অহা 21 তাৰিখে দিল্লীত পাৰ্লিয়ামেণ্ট অধিৱেশন আৰম্ভ হ'ব। সেই হেতুকে আমি অসম বংগ আৰু বিহাৰ তিনিওটা ৰাজ্যৰ যি KSDCৰ সতীৰ্থসকল আছে মিনিমাম 5,000 মানুহ গুৱাহাটীত 21 জুলাই তাৰিখে মাছ গেদাৰিং কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আমি এখন স্মাৰক পত্ৰ জমা দিম আৰু তেখেতৰ দ্বাৰাই আমি দিল্লীৰ তথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই মেমৰেণ্ডামখন প্ৰেৰণ কৰিম। আজি দেখা গৈছে যে শান্তি চুক্তিৰ যি ধাৰা সেই ধাৰা কিন্তু লেহেমীয়া গতিত আগবাঢ়িছে।